আগন্তুক অহা 11 তাৰিখে ধুবুৰী জিলাৰ এই মানুহখিনি যেহেতু এতিয়ালৈকে ন্যায় পোৱা নাই, ভূমি পোৱা নাই, আদানীৰ কাৰণে এই মানুহখিনি ঘৰ বাৰী ভাঙি দিয়া হৈছে, উচ্ছেদ কৰি দিয়া হৈছে। আজি মুকলি আকাশৰ তলত আছে, তিৰপল টানি ৰাস্তাত আছে, তাৰো তিৰপল বিলাক ধুবুৰী জিলা আয়ুক্তই টানি টানি চাঙি দিছে। ধুবুৰী জিলা আয়ুক্ত কোনে অধিকাৰ দিলে যে এজন সাধাৰণ দুখীয়া শ্ৰেণীৰ ঘৰ ভাঙি মানুহবিলাক তিৰপল টানি ছিঙিবৰ কাৰণে? তেওঁৰ ল'ৰা ছোৱালী নাই, তেওঁৰ মাক দেউতাক নাই, তেওঁলোকৰ পৰিয়ালৰ যদি এই অৱস্থা হলহেঁতেন তেওঁলোকে কি কৰিলেহেঁতেন? গতিকে ধুবুৰী জিলা আয়ুক্তগৰাকীক স্পষ্টভাৱে সকীয়াই দিছো, যদি আপুনি এনেকুৱা ধৰণৰ হিমন্ত বিশ্ব চুতলি মমতাই আপুনিও হিটলাৰী শাসন চলায়, ধুবুৰী জিলাও কিন্তু স্তব্ধ কৰি দিয়া হ'ব গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে। আৰু অহা 11 তাৰিখে এইসকল মানুহক পুনৰ সংস্থাপনৰ দাবীত ধুবুৰী জিলাৰ বিলাসীপাৰাত গণবিক্ষোভ কাৰ্যসূচী লৈ লক্ষাধিক মানুহেৰে আমি প্ৰতিবাদ সাব্যস্ত কৰি এই মানুহখিনিক অধিকাৰ দিয়াৰ বাবে আমি ৰাজপথত ওলাই আহিম। আজি 10 দিনৰ পৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, বিশেষকৈ ধুবুৰী জিলাৰ বিলাসীপাৰাত যি উচ্ছেদ হৈছে, এই উচ্ছেদিত পৰিয়ালসকলক ন্যায় প্ৰদানৰ বাবে, তেওঁলোকৰ ভূমিহীন মানুহখিনিক ভূমি প্ৰদানৰ বাবে আৰু যিখিনি অন্যায় চৰকাৰে কৰিলে তাৰ প্ৰতিবাদত তেওঁলোকে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু দেখিছোঁ ইয়াত জিলা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আৰু আজি আমি আহিছোঁ তেওঁলোকৰ এই যি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছিল, আমিও তেওঁলোকৰ লগত সমভাগী। আমি যদি সমগ্ৰ অসমতে আন্দোলন কৰি আহিছোঁ আৰু তেওঁলোকৰ যিহেতু একেই ইছ্যুত লৈ আন্দোলন কৰি আছে, গতিকে সেই আন্দোলনত আমাৰ পূৰ্ণ সমৰ্থন আছে। আমি তেওঁলোকৰ লগত সদায় আছোঁ, সদায় থাকিম এই ক্ষেত্ৰবিলাকত। গতিকে আমাৰ স্পষ্ট কথা যে অমানৱীয়ভাৱে ধুবুৰী জিলাত উচ্ছেদ কৰি গ'ল আদানীৰ কাৰণে, ইয়াৰ ফল কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া ভুগিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আপোনালোকে দেখিছে যে আৱেগিক পৰিৱেশ, মানুহৰ যি কান্দনৰ ৰোল, মুখ্যমন্ত্ৰীৰ পৰা এটা বস্তু বিচাৰিছে যে আমাৰ ভূমি দিব লাগে। এই মানুহখিনি একো বিচৰা নাই মুখ্যমন্ত্ৰীৰ পৰা। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধৰ্ণাস্থলীৰ পৰা এটা আহ্বান জনাইছোঁ, আপোনাৰ তিল মানুহ যদি মানৱতা আছে, তিল মানুহ যদি হৃদয় আছে, এই আপুনি আদানীৰ কাৰণে আপুনি যি এই মানুহখিনিক ব্যৱহাৰ কৰিলে ধুবুৰী জিলাৰ চিৰাগুটাত, এই মানুহখিনিক আপুনি মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। তেওঁলোকৰ ঘৰ বাৰী ভাঙি দিয়া হ'ল, তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব কৰা হ'ল, সাংবিধানিক অধিকাৰ খৰ্ব কৰা হ'ল। গতিকে সেই অধিকাৰ ঘূৰাই দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। অন্যথাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আন্দোলনৰ সন্মুখীন হ'বই, অসমৰ মুখ্যমন্ত্ৰী আন্দোলনৰ সন্মুখীন হ'বই, কিন্তু ৰাজনৈতিকভাৱে কিন্তু মুখ্যমন্ত্ৰীয়ে ভুগিব লাগিব, এই চৰকাৰখনে ভুগিব লাগিব, এইটোৱে স্পষ্ট। আজি মুখ্যমন্ত্ৰী কয় জাতি মাতি ভেটি অসমীয়া জাতি, মই স্পষ্টকৈ কৈছোঁ অসমৰ ৰাইজে বুজি পাব, হবিয়াৰ পৰা ধুবুৰীলৈকে 10 বছৰ পিছত, 20 বছৰ পিছত বুজি পাব যে অসমৰ মুখ্যমন্ত্ৰী জাতি মাতি ভেটি আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া যে মিছাৰ আশ্ৰয় লৈ চতুৰাৰীলে যে অসমখনত খাবৰ মাত্ৰ হিন্দু আৰু মুছলমান কৰি থৈ যাব বিচাৰিছে, এইটো আজি নুবুজিলেও 10 বছৰ পিছত বুজিব। কাৰণ মুখ্যমন্ত্ৰী বিচাৰি আছে অসমত অসমীয়া জাতি শেষ হৈ যাওক, অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ভাঙি যাওক, ইয়াত কেৱল হিন্দু আৰু মুছলমান থাকক, যিটোৱে মুছলমানে এক পক্ষত কথা ক'ব, RSSৰ নেতৃত্বত হিন্দু এক পক্ষত কথা ক'ব, এই ধৰণৰ এটা পৰিৱেশ থাকক, এইটো মুখ্যমন্ত্ৰীয়ে বিচাৰি আছে। আৰু এইটো মুখ্যমন্ত্ৰী বিচৰাটো অসমৰ অসমীয়া ৰাইজৰ কাৰণে কিন্তু ভাল লক্ষণ নহয়, শুভ লক্ষণ। আজি নহ'লেও পিছত কিন্তু অসমৰ ৰাইজে আমি সকলোৱে বুজি পাম যে মুখ্যমন্ত্ৰীৰ চতুৰ আৰু নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী অসমীয়া ৰাইজক কেনেকে বিকি পেলাই, কেনেকে অসমৰ ৰাইজক ধ্বংস কৰিলে, এইটো আমি সকলোৱে বুজি পাম, উপলব্ধি কৰিম। গতিকে এইখিনি উপলব্ধি হোৱাৰ আগতে অসমৰ ধৰ্ম নিৰপেক্ষসকলৰ ৰাইজক আহ্বান জনাইছোঁ যে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰক। মুখ্যমন্ত্ৰীয়ে যিবিলাক কৰ্ম কৰি আছে, যিবিলাক তেওঁ কথা বতৰা আৰম্ভ কৰিছে, এইবোৰে কিন্তু অসমখনৰ কাৰণে ধ্বংস মাতি আনিব। মুখ্যমন্ত্ৰীৰ বুকুত সাহস নাই। আজি ফৰেষ্টৰ মাটি কিমান কোন মানুহে দখল কৰি আছে, সেইটো শ্বেতপত্ৰ যোগে ৰাজহুৱা কৰাৰ সাহস নাই। কাৰণ পাইকানত যিটো ফৰেষ্টত উচ্ছেদ কৰিছে সেইটো ফৰেষ্ট নহয়। মুখ্যমন্ত্ৰীক মই চেলেঞ্জ কৰিছোঁ, এইটো ৰাজহুৱা। আৰু আজি ধৰ্ণাস্থলীৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ, যিসকলৰ ভূমি নাই, ভূমিহীন মানুহ, তেওঁলোকক ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু চৰকাৰে যদি ক'ৰবাত ভূমি ল'ব লগা আছে, আমি কৈছোঁ উচ্ছেদ বিৰোধী আমি নহয়, কিন্তু আলোচনাৰ জৰিয়তে মুখ্যমন্ত্ৰী পিছফালে দি পুলিচ লগাই কৰি কিয়? মুখ্যমন্ত্ৰী আগেদি সন্মুখেদি আহি আলোচনা কৰি ভূমিহীন মানুহক ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। 30 লাখতকৈ অধিক মানুহ ব্ৰহ্মপুত্ৰৰ কবলত গৃহহীন হৈছে, 20 লাখতকৈ অধিক বিঘা মাটি সংখ্যালঘু ৰাইজৰ ব্ৰহ্মপুত্ৰৰ কবলত আছে। সেই মানুহখিনি থাকিব ক'ত? জীয়াই থকাৰ তো অধিকাৰ লাগিব, তেওঁলোকে থাকিব লাগিব।